কিচিম আনন্দ উপভোগ কৰিবলৈ ছাবস্ক্ৰাইব কৰক এই চেনেলটো আৰু বেল আইকনটো চুই দিয়ক। বাবু তই যে মানুহ নহয় দেই। কেলে মানুহ নহয়? বৌৱেৰে ইমান দিনৰ পৰা কৈ আছে টাউনলৈ গ'লে ফাষ্টবুকখন লৈ যাবি, বেংকত সোমাই কিনি ৰেন্ডি কৰি আনিবি বুলি। তই যে আজিলৈকে সেইখিনিকে কৰি নিদিয়। গতিকে তই মোৰ লগৰ ল'ৰা আহিলে যে এনেকুৱাবোৰ ইংলিছ কথা নকবি দেই। সেইদিনা তোৰ কাৰণে কিমান লাজ পাইছোঁ মই জান। তোক কম বুলিয়ে ভাবি আছিলোঁ মই। ক'ত লাজ দিলোঙে? কেতিয়া লাজ দিলোঙে? সেইদিনাখনি শিৱসাগৰৰ পৰা ল'ৰা দুটা আহোঁতে কি কৈছিলি তই? বৌক দেখুৱাই কিনি এইজনীয়ে কৈ মোৰ ৱাইফজনী হেনো। ৱাইফ বুলি কয় নেকি? ৱাইফ নিজৰ মাইকীজনীক যে ৱাইফ বুলি কয়। ৱাইফ হেনো। ইমান দিনতে শিকাই দিছিলি, ক'ত আজিলৈকে মনত থাকে ক? আৰু কিবা কথা এটা লাজ পালোঁ দেই মই সেইদিনাখনি। অঁ কি কৈছিলি? তোমালোকে ছাত্ৰ সন্ত্ৰাসৰ ল'ৰা না বোলে। ছাত্ৰ সন্ত্ৰাস? ছাত্ৰ সন্থা? আজিৰ পৰা শুদ্ধকৈ কবি ক'লে। ছাত্ৰ সন্থাৰ ল'ৰা, ছাত্ৰ সন্ত্ৰাস নহয়। ছাত্ৰ সন্ত্ৰাস হেনো। তই এখনত সোমাই কিনি মোৰ গণ্ডগোলখনহে লাগিছে। য'ৰ তাৰপৰা মানুহখন আহি থাকে, তাতকৈ তই কিবা কিবি বেণ্ডেজ কৰি ফুৰা নে লাভ হ'লহেঁতেন। কি ক'লি? বেণ্ডেজ কৰি ফুৰিব লাগে? কিহত বেণ্ডেজ কৰি ফুৰিব লাগে? হাঁহ কুকুৰা বেণ্ডেজ কৰিব পাৰ, গৰু ছাগলীও বেণ্ডেজ কৰিব পাৰ, শাক পাচলিও বেণ্ডেজ কৰিব পাৰ, বহুত কিবা কিবি আছে। মোকেনো কেনেকৈ কৰি ফুৰিছে? অঁ বুজি পালোঁ মই তই কি ক'ব বিচাৰিছ মোক মহাশয়। বেণ্ডেজ নহয়, বিজনেছ বুলি কয়। বাহিৰত থাকি মোৰ মহা দিগদাৰে হ'ল। ঘৰত থকা এই গাধটোক অলপ কিবা শিকাই ল'ব পাৰিলোহেঁতেন। দে হওকচোন হওক, মই গাধৰে হওঁ, তই হচোন ডাঙৰ মানুহ, একে মেনেজাৰ চেহাব মেম্বাৰ ছেক্ৰেটেৰী হ। অঁ গাধৱে তই। সৰুতে পিতাই স্কুললৈ পঠিয়াওঁতে স্কুললৈ নগ'লি যে পেট বিষাইছে, দাঁত বিষাইছে বুলি বাহানা কৰি এতিয়া শুদ্ধকৈ কথাখিনি ক'ব নজনা গাধ হৈ থাকিলি তই। ফাষ্টবুক হেনো, ৰেন্ডি হেনো। ফাষ্টবুক নহয়, পাছবুক। আৰু ৰেন্ডি কৰা বুলি নকয়, এণ্টি কৰা বুলি কয়, এণ্টি। যিবোৰ মাইকী মানুহে য'ত ত'ত যাক তাক মতা লৈ ফুৰে যে সেইবোৰ মাইকী মানুহকহে ৰেন্ডি বুলি কয়। সেইখনো জানোৱেচোন মই। তেনেহ'লেনো কেলেহে কৈছ? একে নিচিনাই কথা যে, সেইকাৰণে মই একে খাই বুলি ভাবি ল'লো ক। কি একে নিচিনাই কথা? এই ফাষ্টবুকখনো যে কোনে গুণাই ঠিকনা নাই, কোনে ল'লে তাও ঠিকনা নাই। জব কাৰ্ড উলিওৱা মানুহটোও ল'লে, ৰেচন কাৰ্ড উলিওৱা মানুহটোও ল'লে, আকৌ গেছ উলিওৱা মানুহটোও ল'লে, আধাৰ কাৰ্ড উলিওৱা মানুহটোও ল'লে, আকৌ বন্ধন বেংকৰ লোন উলিওৱা মানুহটোও ল'লে। আৰু ক'ত যে দিবলৈ আছে তোৰ খবৰহে নাই। সেইকাৰণে মইনো কিটো জানো ক? সেই এণ্টি কৰা আই এন ডি কৰা একেটা কথা বুলিয়ে ভাবিছিলো ক। সেইকাৰণে ভালকৈ নাজানিলে ইংলিছ নকবি, বেলেগৰ পৰা লাজহে পাবি। তাতকৈ নিজৰ অসমীয়া ভাষাটো কবি। আজিকালি ওলোৱা ইংলিছ বস্তুবোৰ কেনেকৈ অসমীয়াত কয় ক? কেনেকুৱা ইংলিছ বস্তু বুলি থাকে? চব বস্তুৰ অসমীয়া নাম আছে। মোবাইলটো অসমীয়াত কি বুলিহে কয়? সেই কাণত গান শুনা হেডফোনডাল অসমীয়াত কি বুলিহে কয়? ৰিচাৰ্জ কৰা টকা কি বুলিহে কয়? বেংক টকা অসমীয়াত কি বুলি কয়? ফাষ্টবুকখন কা অসমীয়াত কি বুলিহে কয়? এণ্টি কৰা টকা তেনেহ'লে অসমীয়াত কি বুলি কয়? কচোন ক তই এইবিলাক মোক শিকাই দে। এণ্টি মানে প্ৰৱেশ নিষেধ, গতিকে এণ্টি মানে প্ৰৱেশ। ইমান সোপা সুধিছ যে। এণ্টি মানে প্ৰৱেশ, ন' এণ্টি মানে প্ৰৱেশ নিষেধ। বাকীবোৰ শিকাই থাকিবলৈ সময় নাই মোৰ এতিয়া, পিছত সময় পালে শিকাই দিম। এই বাবু ৰ মই শিকাই থৈ যা, কাইলৈ মই বেংকলৈ গৈ কিনি ফাষ্টবুকখন প্ৰৱেশ কৰি দে বুলি ক'ম নে কি?
মৰমৰ দৰ্শকসকল ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক কৰি দিয়ক আৰু ৰঙাকৈ লিখা আছে ছাবস্ক্ৰাইব বুলি পিনে তাত চুই দিয়ক আৰু ওচৰতে বেলটো আছে বেলটো চুই দিয়ক অল লিখা আছে অলটো চুই দিয়ক আপোনালোকৰ কাৰণে আপোনালোকক হহুৱাবৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ মোৰ কাৰণে আপোনালোকে ইমান ভিউ নকৰিব নেকি